হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? আজি মই এটা বেলেগ ৰেচিপি লৈ আহিছোঁ। এয়া হ'ল মাছৰ তিতা। এয়া আমি কেনেকৈ বনাওঁ দেখাওঁ আৰু এতিয়া। এয়া মোৰ তেল গৰমে হৈ গ'ল। মই ভাবিলোঁ আজি বনাম যিহেতু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া জলকীয়া পিঁয়াজ কাটি থৈছোঁ আৰু এয়া বেঙেনাৰে বনাম আজি মই। আপোনালোকে এনেকৈ খায়নে? মোৰ কিন্তু ভাল লাগে এনেকুৱা। মই খাই ভাল পোৱা আৰু মোক ভাল লগা বস্তুবোৰে মই ভিডিঅ' বনাওঁ। মোৰ পিঁয়াজ ভাজা হ'লে এতিয়া বহুত বেছি নাভাজোঁ, আকৌ মাছৰ তিতাটো ভাজোঁতে সময় লাগিব নহয়। এয়া মাছৰ তিতাটো ভাজি ল'লোঁ। বেঙেনা আগত দিব লাগে, কিন্তু মাছৰ তিতাটো এটা চেণ্ট ওলাব যে, সেয়া মোক ভাল নালাগে। সেইকাৰণে মই মাছৰ তিতা আগতীয়াকৈ ভাজি লওঁ। মই সোৱাদ অনুযায়ী নিমখ অলপ দিওঁ, লগতে হালধি অলপ দি লৈছোঁ। এনেকৈ ভাজি কেনে এতিয়া যদি মাছৰ তিতাটো ভাজা হ'লে তাতে মই বেঙেনা দি লওঁ। অলপ স্মেলটো কমিলে হৈ যায়। মোৰ তিতা ভাজা হ'লে এতিয়া মই বেঙেনা দি লওঁ। বেঙেনা দি অলপ ওলট পালট কৰি ঢাকি দিম। বেঙেনা পৰি যোৱাৰ পিছত বস্তুটো হৈ উঠিব। মই কিন্তু একদম সাধাৰণ বস্তু বনাওঁ। মই বহুত মিয়নি, তাৰপিছত চীজ, এইবোৰ বস্তু মই বনোৱা নাই এতিয়ালৈ। এতিয়া মানে একদম নৰ্মেল আৰু সাধাৰণ আমাৰ ঘৰুৱা জীৱনত যি বস্তু আমি বনাওঁ খাওঁ সেইবোৰে বনাইছোঁ। ভাল লাগিলে লাইক কৰি দিব। আৰু আপোনালোকে এনেকুৱা খাইছেনে কেতিয়াবা? যদি নাই খোৱা এবাৰ খাবচোন। এইটো এটা আৰু মাছৰ তিতাৰ এটা পকৰি বনাই বেলেগ এটা ৰেচিপি মই লৈ আহিম পিছত আপোনালোকৰ আগত। আজি মই বেঙেনাই লৈ আহিলোঁ। ভাবিলোঁ মই বনাম যিহেতু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এবাৰ খাবচোন এনেকুৱা, আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। লাইক কৰি দিব, ভাল লাগিছে যদি শ্বেয়াৰ কৰিব বন্ধুসকল। এয়া বেঙেনা ভাজা হৈছে আৰু প্ৰথমতে খুব ড্ৰাই হৈ আছিল, এতিয়া চাওক তেল এৰি দিছে হয়নে? ভাজা হ'লে মানে তেল এৰি দিয়ে। এয়া চাওক, হয় তেল এনেকুৱা এৰি দিছে। এতিয়া আৰু অলপমান ভাজিম, কমি যাব যেতিয়া একেবাৰে অলপমান হৈ যাব, তেতিয়াহে নমাম। খাই বৰ সোৱাদ লাগে জানেনে? শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কোন কোন আপোনালোকৰ নিজৰ মানুহ আছে চবকে শ্বেয়াৰ কৰি দিব। এয়া মোৰ হেয়া হ'লে মাছৰ তিতা হ'লে মোৰ এয়া দেখিছেনে কেনেকুৱা লাগিছে? চাওক কি ধুনীয়া কালাৰ হৈছে। এয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ। আজিলৈ আহিছোঁ, বাই বাই।